সাংবাদিক ডাঙৰীয়াসকললৈ আৰু লগতে মোৰ এই সাংবাদিক ভণ্টিকো মই ধন্যবাদ জনাইছোঁ। আৰু মোৰ কাষতে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কপিল ডাঙৰীয়া আছে আৰু এই শাখাৰ সমিতিৰ ভাইটি আছে, তেখেতসকলকো ধন্যবাদ জনাইছোঁ। আৰু আমাৰ নাৰী মুক্তি সংগ্ৰাম সমিতিৰ শাখা সমিতি বা প্ৰেচিডেণ্ট ছেক্ৰেটেৰীবিলাক আহিছে, তেখেতসকলকো মই ধন্যবাদ জনাইছোঁ। যিহেতু কপিল ডাঙৰীয়া কথাখিনি কৈ গ'ল, সেই কথাখিনিয়ে মই আকৌ পুনৰবাৰ মই ক'বলৈ বিচাৰিছোঁ যে আমাৰ নাৰী মুক্তি সংগ্ৰাম সমিতিয়ে যিহেতু মাইক্ৰ' ফাইনেন্সৰ ঋণবিলাক ৰেহাই পোৱাৰ বাবদ আন্দোলন কৰি আছোঁ। আন্দোলনটো এনেধৰণৰ, আমি যিহেতু DC ছাৰৰ ওচৰতো ডকুমেণ্টছ বহুত লিষ্ট দিয়া হ'ল তেওঁলোকক জমা, তাৰপিছতো আমি উত্তৰ নাপালোঁ। তাৰপিছতো আমি বহুতবাৰ আন্দোলন কৰিছোঁ ৰাজপথত, তাৰো আমি একো উত্তৰ পোৱা নাই। আৰু আমি গুৱাহাটীলৈ গ'লোঁ, চচলত আন্দোলন কৰিলোঁ, সেই চচলৰো আমি উত্তৰ পোৱা নাই। আমি সদনলৈ যিহেতু আমাৰ এই বস্তুটো গুচি গ'ল আমাৰ মাইক্ৰ' ফাইনেন্সৰ ঋণৰ বাবদ, তেতিয়া সদনত পবিত্ৰ স্থানত হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেতিয়া নেকি ক'লে আমি আইসকলৰ লোনবিলাক মাৰি দিম, তেতিয়া আমাৰ আইসকলে লোনবিলাক মাৰি দিব বুলি তেওঁলোকে ঘৰতে বহি থাকিলে আৰু লোনবোৰ মাৰিব বুলি কিনে আশাৰে ৰৈ থাকিলে। আৰু আশাৰে ৰৈ থাকিলে তেতিয়া হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ক'লে যে লোনবোৰ আমি মাৰি দিম, কিন্তু মাৰি দিয়া আমাৰ কোনো যুক্তিত নপৰে, তথাপি আইসকলৰ লোনবোৰ মাৰি দিম, সেইবোৰ তেনেধৰণে তেওঁ কৈ দিলে কথাখিনি। কৈ দিয়াৰ লগে লগে আমাৰ আইসকলক যে লোনখিনি মাৰি দিয়া যুক্তিত নহয় বুলি হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিল, কিন্তু আমাৰ আইসকলে জানে বা আমাৰ ভণ্টিসকলে জানে যে লোন ল'লে লোন আমি নিজেই মাৰিব লাগে। কিন্তু আমাৰ সমস্যা এটা আহিল, আমি বাৰে বাৰে কৈ আছোঁ, শদিয়াৰ পৰা প্ৰেছ মিট দি আহিছোঁ, সেই কথাখিনি কৈ আহিছোঁ। যিহেতু লোন ল'লে লোন ধাৰ মাৰিব লাগিব, আমাৰ মহিলাবিলাকে জানে। মহিলাবিলাকে জানিও তেওঁলোকে এই কাৰণেই লোনখিনি ধাৰ মাৰিব নোৱাৰিলে। কাখন আহি দিলে, অহাৰ লগে লগে কৰোণা আহিলে, কৰোণা অহাৰ লগে লগে লকডাউন আহিলে, লকডাউন অহাৰ লগে লগে তেওঁলোকৰ না জল না থল অৱস্থা হৈ গ'ল। না ৰাজপথলৈ যাব পাৰিছে, না হাজিৰা কৰিবলৈ পাৰিছে। সেইকাৰণে না জল না থল অৱস্থা হোৱাত মুখ্যমন্ত্ৰী ডাঙৰীয়াক যিহেতু ভোট দি তেওঁলোকে জয়যুক্ত কৰা আসনখনত থৈছিল, সেই আসনখনত থোৱাৰ কাৰণে অভিভাৱক হিচাপে তেখেতক ক'লে, তেখেতে ৰায় দি দিয়াত আমি বহুত সুখী হ'লোঁ। আমি ঘৰতে বহি থাকিলোঁ। বহি থকাত এতিয়া আমাৰ চক্ৰবৃদ্ধি লগাইছে, কিবা বৃদ্ধি লগাইছে, সেইখিনিতো আমাৰ এতিয়া নিজৰ মাইক্ৰ' ফাইনেন্সৰ অফিচাৰবিলাকে ঘৰে ঘৰে আহি গুণ্ডাগিৰি দেখাইছে। তেওঁলোকে যিহেতু 10,000 যদি আছে, তাত যদি 200 টকা বিচাৰে, কাৰোবাৰ যদি 40,000 আছে, তাত যদি 300 টকা লাগে বুলি 6টা বজালৈকে, সন্ধিয়া 6টা বজালৈকে তেওঁলোকে পইচা বিচাৰি আমনিখন কৰিবলৈ কাৰণে ধৰিছে আইসকলক। যেতিয়া নেকি সেই আইসকলক আমনিখন কৰিব বিচাৰিছে, তেতিয়া আমি গাঁৱে ভূঞে সজাগতা সভা দিলোঁ। তেওঁলোকে আমাক কথাখিনি ক'লে, কোৱাৰ পিছত আমি সজাগতা সভা দি আজি আমি ৰাজপথলৈ ওলাই আহিবলৈ কাৰণে, এই কথাখিনি ক'বলৈ কাৰণে আমি এইটো আমাৰ সঞ্জয় কিষাণ ডাঙৰীয়া ঘৰ ঘেৰাও কৰিম বুলি ভাবিছোঁ 5 তাৰিখে। তেওঁলোকে আমাক যদি অতি শীঘ্ৰে এই প্ৰেছ মিটৰ উত্তৰ নিদিয়ে, আমি তেতিয়াহ'লে আমি ঘেৰাও কৰা হ'ব। আৰু আমাৰ কথাটো হ'ল যে কি স্পষ্ট, আমাৰ আইসকলে চৰকাৰখনে যে আঁচনি আনি যে আইসকলক যে মানে কিবা পলুহুন দিছোঁ বুলি ভাবিলে নহ'ব। আমাৰ আইসকলে আজিকালি জনা হৈ গৈছে, যিহেতু তেওঁলোকে কৈছে যে কি আমি ভোট দিছোঁ, আমাৰ ভোটৰ মূল্য আমি অৰুণোদয় পাইছোঁ। এতিয়া অৰুণোদয় 3 পইণ্টটো আহিছে, 3 পইণ্টটো তেওঁলোকে নেপাব বুলি কিনে আন্দোলন কৰিলে বুলি কিনে ঘোষণা কৰি আছে চৰকাৰৰ কিছুমান মানুহে। কিন্তু এইটো কথা নহয় যে অৰুণোদয়ো তেওঁলোকে ল'ব, তেওঁলোকৰ প্ৰাপ্য। আৰু আমি অভিভাৱক আমি বিচাৰিছিলোঁ যেতিয়া নেকি ৰেহাই দিম বুলি কৈছিলে, যদিকে পবিত্ৰ স্থানত আমাক ৰেহাইও লাগিব। আমাৰ যদি ইলেকশ্যনৰ আগে আগে ৰেহাই নিদিয়ে, আমাৰ মানুহবিলাকে মূৰত গামোচা বান্ধি কিন্তু ৰাজপথলৈতো আহিছে। ইলেকশ্যনৰ সময়ত কিন্তু সমষ্টিয়ে কোনো মানুহক সোমাবলৈ নিদিব আমাৰ আইসকলে। আমাৰ ঋণবিলাক ৰেহাই পাব লাগিব, NOC আমি প্ৰদান কৰিব লাগিব। যদি NOC প্ৰদান নকৰে, তেতিয়াহ'লে কিন্তু 26ত আৰু 24ৰ ইলেকশ্যনত আমাৰ আইসকলে কিন্তু মাৰ বান্ধিব যে বিদায় দিবলৈ কাৰণে। ধন্যবাদ। বস্তু আমাৰ মহিলাবিলাকে ল'বই, আৰু আমাক যদি কিবা পলুহুন দি কিনে তেওঁলোকক ল'ম বুলি ভাবিছে, সেয়া ভুল ভাবিছে। আমাৰ মহিলাবিলাক আজিকালি বুজি পোৱা হৈছে, নিজৰ প্ৰাপ্যটো কেনেকৈ ল'ব লাগে সেই কথাখিনি আমাৰ আজিকালি গাঁৱৰ ভূঞে মহিলাবিলাকে সজাগতা সভা আমি দিছোঁ নাৰী মুক্তিয়ে, তেতিয়া তেওঁলোকে বুজি পাই আজি প্ৰেছ মিটত, যিহেতু প্ৰেছ মিটত মানুহ কিমান থাকে, আজিও আমাৰ ইমান মানুহ আহি আছে। প্ৰতিখন প্ৰেছ মিটতে মানুহ নিজে ওলাই আহিছে, আমি মাতিব লগা হোৱা নাই। তেওঁলোকৰ সমস্যাখিনি সমাধান হ'বলৈ কাৰণে ওলাই আহিছে। সেইকাৰণে আমি ভাবোঁ যে এই বিষয়বস্তুটোত তেওঁলোকে কোনো মানে ভুল নাযাব, আৰু তেওঁলোকে নিজৰ সমস্যাখিনি নিজে সমাধান কৰিবলৈ ৰাজপথলৈ আহিব। গণতন্ত্ৰ দেশত গণতন্ত্ৰভাৱে আন্দোলন তেওঁলোকে কৰিব, আৰু কৰিম বুলি আমাকো কথা দিছে। আমিও তেওঁলোকক নাৰী মুক্তি হিচাপে আমিও তেওঁলোকৰ লগত হাতত হাত ধৰি, খোজত খোজ মিলাই আমি আগবাঢ়ি যাম বুলি তেওঁলোকক আমিও কথা দিছোঁ।
মুক্তি সংগ্ৰাম সমিতি তিনিচুকীয়া জিলা সমিতি আৰু নাৰী মুক্তি সংগ্ৰাম সমিতি তিনিচুকীয়া জিলা সমিতি আজি আমি প্ৰেছ মিট অনুষ্ঠিত কৰিছোঁ। আমি সাংবাদিক ককাইদেউসকললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ ফালৰ পৰা আমাৰ এই প্ৰেছ মিটত উপস্থিত থাকি আমাক সহায় সহযোগিতা আগবঢ়োৱাৰ কাৰণে। আজি আমাৰ প্ৰেছ মিটত উপস্থিত আছে আমাৰ নাৰী মুক্তি সংগ্ৰাম সমিতি তিনিচুকীয়া জিলাৰ সভানেত্ৰী অনিতা সোণোৱাল বাইদেউ আৰু আমাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি ডুমডুমা আঞ্চলিক সমিতিৰ সদস্য আছে মোৰ ভাইটি আৰু লগতে নাৰী মুক্তি সংগ্ৰাম সমিতিৰ শাখা সমিতিৰ বিষয়ববীয়াসকল। আমি আজি প্ৰেছ মিটটো আয়োজন কৰিছোঁ দুটা বিষয়ৰ ওপৰত। এক নম্বৰ বিষয়টো হ'ল মাইক্ৰ' ফাইনেন্স আৰু 2 নম্বৰ বিষয়টো হ'ল স্মাৰ্ট মিটাৰ। আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে পবিত্ৰ মজিয়া সদনত তেখেতে কৈছিলে যে মাইক্ৰ' ফাইনেন্সৰ যি লোন মাটিসকলৰ এই লোনটো আমি 100% মাফ কৰি দিম, কিন্তু সেই কথাটো আজিলৈকে কথা ৰাখিব পৰা নাই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই। 100% মাফ কৰি দিম বুলি কোৱাৰ পিছত আজিলৈকে আমি মাফ কৰা দেখা পোৱা নাই। সেই হেতুকে আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু নাৰী মুক্তি সংগ্ৰাম সমিতিয়ে আকৌ পুনৰ আমি আন্দোলনমুখী হ'বলৈ বাধ্য হৈছোঁ। আমি এই প্ৰেছ মিটৰ যোগেদি আমি ঘোষণা কৰিব বিচাৰিছোঁ, আমাৰ তিনিচুকীয়া জিলাত 5টাকৈ সমষ্টি আছে আৰু প্ৰত্যেকটো সমষ্টিতে আমি প্ৰেছ মিট আয়োজন কৰি আহিছোঁ। আমি 19 তাৰিখৰ পৰা আৰম্ভ কৰিছোঁ। 19 তাৰিখে শদিয়াত কৰিলোঁ, 21 তাৰিখে আমি ডুমডুমাত কৰিলোঁ। আজি 23 তাৰিখ দিনা আমি তিনিচুকীয়া সমষ্টিত আমি প্ৰেছ মিট আয়োজন কৰিছোঁ। আৰু এই তিনিচুকীয়া সমষ্টিৰ যি বিধায়ক সঞ্জয় কিষাণক আমি এই প্ৰেছ মিটৰ যোগেদি কৈ দিব বিচাৰোঁ যে তেওঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মনত পেলাই দিয়ক, তেওঁ যে পবিত্ৰ মজিয়াত আমাৰ মাইক্ৰ' ফাইনেন্সৰ তেখেতৰ মনত পেলাই দিয়ক যে সঞ্জয় কিষাণ ডাঙৰীয়াই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মনত পেলাই দিয়ক যে তেওঁ পবিত্ৰ মজিয়াত সদনত যে কৈছিলে আমাৰ আই মাতৃসকলৰ মাইক্ৰ' ফাইনেন্সৰ লোনটো মাফ কৰি দিম বুলি, সেই মাইক্ৰ' ফাইনেন্সৰ লোনটো অতি শীঘ্ৰে আহিবলগীয়া 24ৰ পঞ্চায়ত ইলেকশ্যনৰ আগত কিন্তু মাফ কৰি দিব লাগে আৰু প্ৰত্যেকগৰাকী আই মাতৃ মাইক্ৰ' ফাইনেন্সৰ লোনটো মাফ কৰি দি আৰু প্ৰত্যেকৰ হাতে হাতে NOC-খন প্ৰদান কৰিব লাগে। অন্যথা যদি 24ৰ পঞ্চায়ত ইলেকশ্যনৰ আগত যদি মাইক্ৰ' ফাইনেন্সৰ লোন মাফ নকৰে আৰু ঘৰে ঘৰে যদি NOC নাযায়, আমাক আই মাতৃসকলে ক'বলৈকে দিছে যে 24ৰ যি পঞ্চায়ত ইলেকশ্যন আছে এই পঞ্চায়ত ইলেকশ্যনৰ অৱস্থা কিন্তু আই মাতৃসকলে বেয়া কৰি দিব। আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ জনাম এই প্ৰেছ মিটৰ যোগেদি তেওঁ অতি শীঘ্ৰেই আই মাতৃসকলৰ মাইক্ৰ' ফাইনেন্সৰ লোনকেইটা মাফ কৰি দিয়ক আৰু অন্যথা যদি মাফ কৰি নিদিয়ে আমি আহিবলগীয়া দিনত অৰ্থাৎ 5 ছেপ্টেম্বৰ তাৰিখে আমি তিনিচুকীয়া সমষ্টিৰ 5 অক্টোবৰ তাৰিখে আমি তিনিচুকীয়া সমষ্টিৰ সঞ্জয় কিষাণৰ ঘৰ ঘেৰাও কাৰ্যসূচী আমি ছাত্ৰ মুক্তি আৰু নাৰী মুক্তিৰ নেতৃত্বলৈ আমি কাৰ্যসূচী আৰম্ভ কৰিম। আৰু 2 নম্বৰ কথাটো হ'ল স্মাৰ্ট মিটাৰ। আপোনালোকে গম পায় যে অসমৰ লগতে তিনিচুকীয়া যে স্মাৰ্ট মিটাৰ যি জনসাধাৰণক মাধমাৰ দিছে, এই স্মাৰ্ট মিটাৰ যি স্মাৰ্ট প্ৰক্ৰিয়াৰে জনসাধাৰণৰ পৰা যি পইচা লুণ্ঠন কৰি নিছে, এই স্মাৰ্ট মিটাৰ অতি শীঘ্ৰে বন্ধ কৰিব লাগে। যিমানখিনি ঠাইত স্মাৰ্ট মিটাৰ লগাই আছে গাঁৱে ভূঞে, এই স্মাৰ্ট মিটাৰ বন্ধ কৰি আৰু যিমানখিনি ঠাইত স্মাৰ্ট মিটাৰ লগোৱা হৈ গ'ল সেই স্মাৰ্ট মিটাৰ উঠাই অনাৰ ব্যৱস্থা কৰি পুনৰ আগৰ যি পুৰণা মিটাৰ আছিলে সেই মিটাৰ লগোৱা ব্যৱস্থা কৰিব লাগে। অন্যথা যদি ব্যৱস্থা নকৰে আমি ঘৰৰ পৰা স্মাৰ্ট মিটাৰ উঠাই আনি আমি অহা 5 তাৰিখে যি MLA ঘৰ ঘেৰাও কাৰ্যসূচী আমি হাতত লৈছোঁ, সেই MLA ঘৰ ঘেৰাও কাৰ্যসূচীত আমি সঞ্জয় কিষাণৰ গেটৰ পৰা আমি সঞ্জয় কিষাণৰ ঘৰৰ পদূলিলৈ আমি স্মাৰ্ট মিটাৰ দলিয়াবলৈ বাধ্য হ'ম। ইয়াকে কৈ মোৰ ক'বলগীয়াখিনি সামৰিছোঁ। অলপ আগতে প্ৰেছ মিটৰ যোগেদি আমি জনাইছোঁ যে অহা 5 অক্টোবৰ তাৰিখে আমি তিনিচুকীয়া সমষ্টিৰ বিধায়ক সঞ্জয় কিষাণৰ ঘৰ ঘেৰাও কাৰ্যসূচী হাতত ল'ম। এই সঞ্জয় কিষাণৰ ঘৰ ঘেৰাও কাৰ্যসূচী হাতত লোৱাৰ মূল দাবী আমাৰ দুটাই। 1 নম্বৰ দাবীটো হ'ল মাইক্ৰ' ফাইনেন্স আৰু 2 নম্বৰ দাবীটো হ'ল স্মাৰ্ট মিটাৰ। মাইক্ৰ' ফাইনেন্স মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই 21ৰ ইলেকশ্যনৰ আগমুহূৰ্তত আই মাতৃসকলে ভোটটো দি আমাক জয়যুক্ত কৰক, আমি আই মাতৃসকলৰ ঋণটো 100% ৰেহাই কৰি দিম বুলি কথা দিছিল। কিন্তু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেই কথা ৰাখিব নোৱাৰিলে। যেতিয়া অখিল গগৈয়ে সদনৰ মজিয়াত যেতিয়া অখিল গগৈয়ে কুৱেশ্যন কৰিছিল মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক, তেতিয়া মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'বলৈ বাধ্য হৈছিল যে আমি আই মাতৃসকলৰ এই মাইক্ৰ' ফাইনেন্সৰ লোনটো 26ৰ আগত মাফ কৰি দিম। যেতিয়া তেখেতে 26ৰ আগত মাফ কৰি দিম বুলি কথা দিছিলে, তেখেতে কথা দি কিন্তু এতিয়াও কথা ৰাখিব পৰা নাই। এতিয়াও মাইক্ৰ' ফাইনেন্সৰ যি মিনি বেংকবিলাক আছে, সেই বেংকৰ যি ডকাইত ৰূপী মেনেজাৰবিলাক আছে, সেই ডকাইত ৰূপী মেনেজাৰবিলাকে আই মাতৃসকলৰ ঘৰে ঘৰে গৈ যি ডকাইত ৰাজ চলাবলৈ চেষ্টা কৰিছে, আই মাতৃসকলক মানসিকভাৱে টৰ্চাৰ কৰি আছে, সেই খবৰবিলাক আমাক আই মাতৃসকলে গাঁৱৰ পৰা টেলিফোনৰ যোগেদি আমাক বাৰ্তাবিলাক প্ৰেৰণ কৰিছে আৰু ক'বলৈকে দিছে
এই বেংকৰ মেনেজাৰবিলাক যি দালালৰূপী মেনেজাৰ, এই মেনেজাৰবিলাকে যদি আই মাতৃ ঘৰত গৈ এনেধৰণে টৰ্চাৰ কৰি থাকে, মানসিকভাৱে অত্যাচাৰ কৰি থাকে, কিন্তু আই মাতৃসকলে তেখেতসকলক ঝাৰু লৈ খেদাব, অপদস্থ কৰিবলৈ কিন্তু বাধ্য হ'ব। তেতিয়া কিন্তু আই মাতৃসকলক দুখ দিলে নহ'ব। এই কথাষাৰ আমাক মিডিয়া মাধ্যমৰ আগত আই মাতৃসকলে নিজে ক'ব দিছে আৰু আমি কথাটো উত্থাপন কৰি দিছোঁ। আমাৰ কথা হ'ল মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক, তিনিচুকীয়া সমষ্টিৰ যি বিধায়ক সঞ্জয় কিষাণ দেৱে মুখ্যমন্ত্ৰী ডাঙৰীয়াক মনত পেলাই দিব লাগে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আই মাতৃসকলৰ ঋণটো মাফ কৰি দিম কৈছিলে। আৰু যদি মনত পেলাই নিদিয়ে, আমি 24 ইলেকশ্যনৰ আগত যদি আই মাতৃসকলে লোনটো 100% মাফ কৰি নিদিয়ে আৰু ঘৰে ঘৰে যদি NRC নাযায়, তেনেহ'লে আই মাতৃসকলে মূৰত গামোচা বান্ধি ৰাজপথলৈ ওলাই আহিম বুলি আই মাতৃসকলে আমাক ক'বলৈকে দিছে কথাখিনি, আৰু ওলাই আহিব। আমি গাঁৱে গাঁৱে সজাগতা সভা দিছোঁ। সজাগতা সভা দিওঁতে আমি গম পাইছোঁ, খবৰবিলাক পাইছোঁ যে আই মাতৃসকল পূৰা খঙত আছে। আজিলৈকে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতসকলৰ লোনটো মাফ কৰি দিয়া নাই। তেখেতসকলে যদি লোনটো মাফ কৰি দিব নোৱাৰে, তেনেহ'লে নোৱাৰোঁ বুলি এখন ডাঙৰ সজাগতা সভা দি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈ দিয়ক, আমাৰ আই মাতৃসকলে লোনটো নিজে মাফ কৰিব। আমি বেংকৰ মেনেজাৰক আপোনালোকৰ মিডিয়া মাধ্যমৰ যোগেদি বেংকৰ সেই দালালৰূপী মেনেজাৰসকলক আমি কৈ দিব বিচাৰোঁ, তেওঁলোকে যদি আই মাতৃসকলৰ ঘৰলৈ পইচা বিচাৰি যাব লগা হয়, তেতিয়াহ'লে তেখেতসকলে এখন লেটাৰ লৈ যাব লাগিব যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, সেই লেটাৰখনত চাইন আৰু ষ্টাম্প থাকিব লাগিব যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আই মাতৃসকলৰ লোনটো মাফ কৰি দিব নোৱাৰে, সেইটোকে আমি আপোনালোকৰ ওচৰলৈ বিচাৰি আহিছোঁ। তেনেকুৱাখন যদি লেটাৰ লৈ যায় তেতিয়াহে যাব পাৰিব। আৰু যদি তেনেকুৱা লেটাৰ তেখেতসকলে হাতত লৈ যাব নোৱাৰে, তেনেহ'লে তেখেতসকলে আমি নগ'লেই ভাল পাম। যদি যায়, আই মাতৃসকলে কিন্তু তেখেতসকলক অপদস্থ কৰিব। 2 নম্বৰ আমাৰ দাবীটো আছিলে স্মাৰ্ট মিটাৰ। আপোনালোকে গম পায়, সমগ্ৰ অসমৰ লগতে তিনিচুকীয়া জিলাতো স্মাৰ্ট মিটাৰৰ যি স্মাৰ্ট ৰূপী যি দালাল ৰাজ চলিছে, গাঁৱে গাঁৱে স্মাৰ্ট মিটাৰ লগাবলৈ আৰম্ভ কৰিছে। এই স্মাৰ্ট মিটাৰটো একচুৱেলি 2017 চনৰ ডিচেম্বৰ মাহত আইন প্ৰণয়ন হৈছিলে। স্মাৰ্ট মিটাৰটো লগাবৰ কাৰণে আহিছিলে ডাঙৰ ডাঙৰ কাৰ্যালয়বিলাকত, চৰকাৰী কাৰ্যালয়, সেয়া লাগিলে মিনিষ্টাৰ ঘৰ, MLA ঘৰত, ডাঙৰ ডাঙৰ উদ্যোগবিলাকত এনেকুৱাত লগাই টেষ্টিং কৰিবৰ কাৰণে আহিছিলে। 2017 চনৰ ডিচেম্বৰ মাহৰ পৰা লাষ্ট 2023 চনৰ ডিচেম্বৰ মাহত শেষ কৰিব লগা আছিলে কাৰ্যসূচীটো। কিন্তু আমি দেখিবলৈ পাইছোঁ যে সেই ডাঙৰ ডাঙৰ প্ৰতিষ্ঠানবিলাকত, MLA ঘৰবিলাকত স্মাৰ্ট মিটাৰ লগোৱাৰ বিপৰীতে আমাৰ গাঁৱৰ হাজিৰা কৰি খোৱা জনসাধাৰণৰ ঘৰে ঘৰে স্মাৰ্ট মিটাৰ লগাবলৈ আৰম্ভ কৰিছে। আদানী কোম্পানীয়ে, ভাৰত চৰকাৰে, BJP চৰকাৰে ইলেকশ্যনৰ আগত আমি গম পোৱাত এটা ডাঙৰ মোটা অংক BJP চৰকাৰে আদানী কোম্পানীৰ পৰা লৈছিলে, আৰু সেই মোটা অংক আদায় দিবৰ কাৰণে স্মাৰ্ট মিটাৰৰ যি লুণ্ঠন, এই স্মাৰ্ট মিটাৰ তেখেতলোকে গাঁৱৰ জনসাধাৰণক লগাই জনসাধাৰণৰ পৰা পইচাটো তেখেতসকলে আদায় কৰিব বিচাৰিছে। আমি ধিক্কাৰ জনাইছোঁ তেনে আদানী কোম্পানীক, আৰু আমি BJP চৰকাৰক ইয়াৰ পৰা কৈ দিব বিচাৰোঁ যে অতি শীঘ্ৰেই যদি গাঁৱে গাঁৱে স্মাৰ্ট মিটাৰ লগোৱাটো বন্ধ কৰি দিয়ক। আৰু 2 নম্বৰ কথা, যিমান স্মাৰ্ট মিটাৰ লগালে সেই স্মাৰ্ট মিটাৰ খুলি অনাৰ ব্যৱস্থা কৰক। যদি অহা ইলেকশ্যনৰ আগত, আৰু যদি আমি 5 তাৰিখে যি সঞ্জয় কিষাণ ডাঙৰীয়া ঘৰ ঘেৰা কাৰ্যসূচী হাতত ল'ম বুলি ভাবিছোঁ, এই সঞ্জয় কিষাণৰ ঘৰ ঘেৰা কাৰ্যসূচী আগমুহূৰ্তত যদি স্মাৰ্ট মিটাৰ লগোৱা বন্ধ কৰি নিদিয়ে আৰু স্মাৰ্ট মিটাৰসমূহ খুলি অনাৰ ব্যৱস্থা নকৰে, তেনেহ'লে আমি গাঁৱৰ পৰা আই মাতৃসকলে স্মাৰ্ট মিটাৰ হাতে হাতে লৈ আহিম বুলি কৈছে। সঞ্জয় কিষাণৰ ঘৰৰ পদূলিৰ পৰা, গেটৰ পৰা সঞ্জয় কিষাণৰ ঘৰত স্মাৰ্ট মিটাৰ দলিয়াম বুলি কৈছে। আৰু সঞ্জয় কিষাণক আমি সাজু হৈ থাকিবলৈ অনুৰোধ কৰিছোঁ, আৰু এই মিডিয়া মাধ্যমৰ যোগেদি আমি সঞ্জয় কিষাণলৈ অনুৰোধ জনাম, তেখেতে 5 তাৰিখ দিনাখন ঘৰত থাকক আৰু আমাক সহায় সহযোগিতা আগবঢ়াওক। ধন্যবাদ।